বন্ধুসকল পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক। লগতে মোৰ এই নতুন ভিডিঅ'সমূহ উপভোগ কৰি গৈ থাকক। বন্ধুসকল ফাকুৱাৰ দিনটিত অৰ্থাৎ দৌল উৎসৱৰ দিনটিত এইকেইটা ৰাশিয়ে ভাল ফলাফল লাভ কৰিব পাৰিব। এওঁলোকৰ জীৱনলৈ সুখ শান্তিও সমৃদ্ধি আহিব। গতিকে জানো আহক কোনকেইটা ৰাশিৰ কপাল ফুলিব। 1 নম্বৰৰ ৰাশিটো হৈছে মেঘ ৰাশি। এওঁলোকৰ বাবে অতি শুভ সময়। বৃহৎ আৰ্থিক লাভৰ যোগ আছে। এই সময়ত নতুন সম্পত্তি কিনিব পাৰিব। মাটি ক্ৰয় বিক্ৰয়ৰ জৰিয়তে বিপুল লাভৰ সম্ভাৱনা আছে। আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব। কেৰিয়াৰৰ বাবে যথেষ্ট ভাল সময়। চাকৰি প্ৰত্যাশীসকলে এই সময়ত ভাল সুযোগ লাভ কৰিব পাৰিব। ব্যৱসায়ত আপুনি বহুত লাভ কৰিব। নতুন প্ৰজেক্ট আহিব। আবদ্ধ হৈ থকা টকা ঘূৰাই পাব পাৰে। এই সময়ত এই ৰাশিৰ লোকসকলে বহুতো শুভ ফল লাভ কৰিব। এওঁলোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষভাৱে আশীৰ্বাদ থাকিব। ধন সম্পদ লাভ হ'ব। সকলো কামতেই লাভৱান কৰিব পাৰিব। ভাগ্যৰ সম্পূৰ্ণ সংযোগ মিলিব। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। সৌভাগ্য আপোনাৰ লগত থাকিব। যেই নকৰক আপুনি সফল হ'বই। বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। কৰ্মচাৰীয়ে নতুন সুযোগ লাভ কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। এই সময়ত গাড়ী আৰু ঘৰ কিনাৰো যোগ আছে আপোনাৰ। যিসকল জাতক জাতিকা আইনী গোচৰত আছে তেওঁলোকে জয়ী হ'ব পাৰে। বিবাহিত জীৱন ভাল হ'ব। প্ৰেম সংগীৰ লগত সম্পৰ্ক অটুট থাকিব। 3 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। জীৱনত টকাৰ বৰষুণ হ'ব। ভাগ্য ভাল হ'ব। অভাৱনীয়ভাৱে বিশাল সম্পত্তিৰ মালিকীস্বত্ব লাভ কৰিব পাৰিব। এই সময়ত চাকৰি প্ৰত্যাশীসকলৰ বাবে সমৃদ্ধি কঢ়িয়াই আনিব। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ ল'ব। সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক থাকিব। ব্যৱসায়ত ভাল লাভ পাব। কামলৈ ওলাই যোৱাটো এটা ভাল লক্ষণ। পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব। চাকৰি বদলি আৰু পদোন্নতিৰ সম্ভাৱনা আছে। টকা সঞ্চয় কৰিব পাৰিব। 4 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ লোকসকলে যি কামক লৈ চিন্তিত হৈ আছিল তেওঁলোকৰ এই ফাকুৱা বা হোলীৰ পাছৰ পৰাই সেই কামক লৈ থকা চিন্তা দূৰ হৈ উঠিব। লগতে এই সময়ছোৱাত পিতৃ মাতৃৰ অধিক সহযোগ মিলিব। এই সময়ত আপুনি নতুন কাৰ্য আৰম্ভ কৰিব পাৰিব। লগতে এই সময়ছোৱাত সফলতাৰ দিশে আগবাঢ়িব পাৰিব। এই সময়ত জীৱন সংগীৰ পৰা পূৰ্ণ সংযোগ পাব। জীৱনত এটা নতুন আশাৰ ৰেঙনি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ দেহ মন পৰিষ্কাৰ হৈ থাকিব। যি কামতেই হাত দিব সেই কামতেই উন্নতি দেখিবলৈ পাব। সতি সন্তানৰ পৰাও সুখ প্ৰাপ্ত কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি ঘটিব। ৰোগ ব্যাধি হ্ৰাস পাব। মান সন্মান বৃদ্ধি পাব। অকস্মাত ধন লাভৰ যোগ আছে। 5 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ সমস্যা হৈ আছিল সকলোবোৰ সমস্যা এই হোলীৰ পৰাই দূৰ হৈ যাব। সুখ সমৃদ্ধি আহিব। যিসকল লোক ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ লাভৰ যোগ আছে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। শত্ৰুৰ পৰা বিজয় লাভ কৰিব পাৰিব। হঠাৎ ধন লাভৰো যোগ আছে। এওঁলোকে এই সময়ত সকলো প্ৰকাৰৰ সা সুবিধা লাভ কৰিব পাৰিব। নতুন ভূমি আৰু বাহন কিনাৰো যোগ আছে। 6 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। এই ৰাশিৰ বাবে এই সময়ছোৱাত যি কাৰ্যক লৈ চিন্তিত হৈ আছিল সেই সকলোবোৰ কাৰ্য এই সময়ত দূৰ হৈ যাব। এই সময়ত এই ৰাশিৰ লোকসকলৰ যিকোনো চৰকাৰী কাম কাজ ৰখি আছিল সেই সকলোবোৰ কাম আৰম্ভ হ'ব। লগতে এওঁলোকৰ বাবে
এই সময়ছোৱাত কোনো নতুন কাম কাজ নতুন মাটি বাৰী কিনাৰ যোগ আহিব পাৰে এই সময়ত আপোনাৰ আৰ্থিক লাভৰো সম্ভাৱনা আছে এই সময়ত আপোনাৰ পৰিয়ালবৰ্গৰ মাজলৈ সুখ শান্তি আহিব কোনো ডাঙৰ কামত সফলতা লাভ কৰিব পাৰিব